না প্ৰথম কথা হ'ল কি নৰেন্দ্ৰ মোদীয়ে নিজে ক'ব পাৰে বিশ্বগুৰু বুলি বিশ্বগুৰু মই কৈছে কি গুৰু কোনে স্বীকৃতি দিয়ে গুৰুজনে নিজে নিজক স্বীকৃতি নিদিয়ে তেওঁহে কৈ ফুৰিছে বিশ্বটো এটা গুৰু বুলি মানি লোৱা নাই সেইটো আমি কেতিয়াও মানি নলওঁ বিশ্বগুৰু হিচাপে তেওঁ ক'ব পাৰে নিজৰ কথা বিশ্বগুৰু বুলি কিন্তু বিশ্বটো কোনখন দেশে স্বীকৃতি দিছে তেওঁ বিশ্বগুৰু বুলি গতিকে সেইবিলাক নাভুত নাচুত কথা কিছুমান তেখেতে কৈ থাকে সেইবোৰ কথা আৰু ডনাল্ড ট্ৰাম্পে কোৱা কথাটো নহয় যুদ্ধটো সাধাৰণতে আমি নিবিচাৰোঁ কেতিয়াও নিবিচাৰোঁ কাৰণ বৰ্তমান ভাৰতবৰ্ষৰ যিটো অৰ্থনীতি পাকিস্তানৰ যিটো অৰ্থনীতি আমাৰ খুব বেয়া কিন্তু তেওঁলোকে যি সন্ত্ৰাসবাদে যিটো ধৰণৰ অন্যায় কৰিছে তাৰ কাৰণে আমাক কিন্তু আমি তাৰ প্ৰতিশোধ ল'ব লাগিব প্ৰতিশোধ যদি আমি নলওঁ ভাৰতবৰ্ষ ইমান আৰু আমি থাকিব ইমান এখন ডাঙৰ ৰাষ্ট্ৰ আমি কেতিয়াও হোৱা নাই আগতেও যেনেকুৱা তেনেকুৱা ধৰণৰ হৈছে গতিকে এটা আমি কৰিব লাগিব যুদ্ধ কৰিব লাগিব যুদ্ধ মানে নহয় মানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি পাকিস্তানৰ সৰ্বসাধাৰণ ৰাইজৰ লগত আমি যুদ্ধ কৰিবলৈ যোৱা নাই যুদ্ধ হ'ব লাগিব যে সন্ত্ৰাসবাদীসকলক যিসকলে আমাক এনেধৰণে নিৰীহ মানুহক হত্যা কৰিলে তাৰ আমি প্ৰতিবাদ কৰিবলৈ হ'লে সেইসকলক সকলোৱে অকল ভাৰতে বুলিয়ে নহয় য'তেই সন্ত্ৰাসবাদী আছে সন্ত্ৰাসবাদীসকল ধ্বংস কৰিবই লাগিব মাৰিব তেতিয়াহে সৰ্বসাধাৰণ এতিয়া যিসকল ২৬টা পৰিয়ালৰ যিসকলৰ মৃত্যু হ'ল পৰিয়ালৰ সদস্যা তেওঁলোকে বুজি পাইছে তেওঁলোকৰ কিমান হেৰি হৈছে গতিকে ইয়াত তেওঁলোকৰ দুখত আমি সকলোৱে সমাভাগী হ'ব লাগে আৰু মই ভাবিছোঁ ইয়াৰ প্ৰতিশোধ মানে আমি ল'ব লাগিব প্ৰতিশোধ মানে সন্ত্ৰাসবাদীসকলক মানে হেৰি কৰিব লাগিব আৰু সেইটো ক্ষেত্ৰত আমি সমাজবাদী দলে নিশ্চয়কৈ দেশ সদায় আগত ৰাজনীতিটো সদায় পিছতে ৰাজনীতি কথাটো ইয়াত আনিব নালাগে মই ভাবোঁ কি দেশখন সদায় নিজৰ দেশ থাকিলেহে ৰাজনীতি থাকিব ৰাজনীতি কৰিব পাৰিব সেইকাৰণে দেশ সদায় আগত আমি ইয়াত বিজেপি আছে কিবা চৰকাৰ আছে এইটো আমাৰ কনচাৰ্ণ নহয় আমি সামৰিক বাহিনীৰ লগত আমি লগত আছোঁ যাতে তেওঁলোকৰ যিটো সিদ্ধান্ত ল'ব আমি সিদ্ধান্তৰ লগত আমি সকলোৱে আছোঁ সমাজবাদী বুলিয়ে নহয় সকলোৱে আছোঁ Stay informed, stay ahead. News NE 365